Okay, Excel tips and tricks playlist আজি এটা আমাৰ 5th number video. এই ভিডিওটোত মই আলোচনা কৰিম count blank ফাংচনৰ ওপৰত। ইয়াৰ আগত মই কাউন্টৰ বিভিন্ন ধৰণৰ ফাংচন আলোচনা কৰিছো। যদি আপোনালোকে মোৰ আগৰ ভিডিওবিলাক চোৱা নাই, ডেসক্ৰিপচন সেকশন বা আই বাটনত লিংক পাই যাব, তাৰ পৰা ক্লিক কৰি পেলাই ভিডিওবিলাক চাব পাৰে। আৰু যদি আপোনালোকে MS Excel কমপ্লিট বেসিকৰ পৰা শিকিব বিচাৰে, তাৰ ওপৰত অলৰেডি মোৰ প্লেলিষ্ট পাবলিশ কৰা আছে। চেনেল ভিজিট কৰি পেলাই আপোনালোকে ভিডিওবিলাক চাব পাৰে। তো আজিৰ ভিডিওটোত মই সম্পূৰ্ণ এক্সাম্পল সহ কাউন্ট ব্ল্যাঙ্ক ফাংচনটোৰ ওপৰত আলোচনা কৰিম। So here myself Dipankar Daga and welcome to our channel Rainbow Tech. এতিয়া আমি কম্পিউটাৰ স্ক্ৰিনলৈকে আহো আৰু ইয়াতে আমি কাউন্ট ব্ল্যাঙ্ক ফাংচনটো বুজি লও। ওকে, আমি ইয়াৰ আগত অলৰেডি কাউন্টৰ বিভিন্ন ধৰণৰ ফাংচনৰ বিষয়ে শিকি আহিছো। তো আজিৰ ভিডিওটোত মই আলোচনা কৰিম কি কাউন্ট ব্ল্যাঙ্ক ফাংচনটোৰ ওপৰত। কাউন্ট ব্ল্যাঙ্ক ফাংচনে প্ৰথমতে কি কৰে সেইটো আমি বুজি লব লাগিব। কাউন্ট ব্ল্যাঙ্ক ফাংচনে যিকোনো এটা সেল যেটো ব্ল্যাঙ্ক হৈ থাকিব, যত কোনো টেক্সট বা ডিজিটস নাথাকিব, সেইটো সেল কাউন্ট কৰাত আমাক হেল্প কৰে। ওকে, ইয়াতে এটা কি দি আছে, আমাৰ কেইজনমান ষ্টুডেন্টৰ সিম্পল অ্যাটেন্ডেন্স সিস্টেম এটা ইয়াতে দি আছে। সাপোজ একজন ষ্টুডেন্ট আৰু তেওঁলোকৰ এইকেইটা কি হয় অ্যাটেন্ডেন্স আৰু তেওঁলোকৰ ৰিমাৰ্কস হিচাপত প্ৰেজেন্ট এবসেন্ট বুলি দিয়া আছে। আৰু তাৰ মাজত কেইটামান সেল ইয়াতে কি ৰখা হৈছে, ব্ল্যাঙ্ক ৰখা হৈছে। তো ইয়াতে প্ৰথম টাস্কটো কি দিয়া আছে যে কাউন্ট হাউ মেনি ষ্টুডেন্টস হ্যাভ মিসিং অ্যাটেন্ডেন্স ভ্যালুজ, যে কিমানজন ষ্টুডেন্টৰ অ্যাটেন্ডেন্স ইয়াতে মিসিং হৈ আছে, ৰাইট? তো হেইটো কাউন্ট কৰাৰ কাৰণে আমি ইয়াতে কি কৰিব পাৰো, কাউন্ট ব্ল্যাঙ্ক ফাংচনটো ইউজ কৰিব পাৰো। যেতে আমি ইয়াতে কাউন্ট ব্ল্যাঙ্ক ফাংচনটো ইউজ কৰিম, আমি ইয়াৰ পৰা সিলেক্ট কৰি লৈছো। ইয়াৰ পিছত মই ইয়াতে ৰেঞ্জটো দি লৈছো আৰু ব্ৰেকেট ক্লোজ কৰি পেলাই এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে কি আহি গল 3 আহি গল। তো কাউন্ট ব্ল্যাঙ্কে কি কৰিব, এটা ৰেঞ্জৰ ভিতৰত যিবিলাক সেল ব্ল্যাঙ্ক হৈ থাকিব সেইবিলাক ইয়াতে কাউন্ট কৰি দিব। তো এইটো ৰেঞ্জত কি হৈছে, এইটো সেল আৰু এইটো সেল, এই তিনিটা সেল ইয়াতে ব্ল্যাঙ্ক আছে। তো ইয়াতে 3 বুলি কাউন্ট কৰি দিলে। I hope আপোনালোকে কাউন্ট ব্ল্যাঙ্ক ফাংচনটো কি কৰে বুজি পালে। নেক্সট টাস্কটো ইয়াতে কি দিয়া আছে যে কাউন্ট হাউ মেনি ষ্টুডেন্টস হ্যাভ ব্ল্যাঙ্ক ৰিমাৰ্কস। ইয়াতে ষ্টুডেন্টছৰ কি দিয়া আছে, ৰিমাৰ্কস বিলাক দিয়া আছে আৰু ইয়াতে কাউন্ট কৰিব দিছে যে কিমানজন ষ্টুডেন্টৰ ইয়াতে ৰিমাৰ্কসটো ব্ল্যাঙ্ক হৈ আছে। তো তাৰ মানে ইয়াতে আমি আকৌ কি কৰিব লাগে, ব্ল্যাঙ্ক সেলটো কাউন্ট কৰিব লাগে। তো ব্ল্যাঙ্ক সেলটো ইয়াতে কাউন্ট কৰাৰ কাৰণে আমি ইয়াতে কোনটো ফাংচন ইউজ কৰিম, কাউন্ট ব্ল্যাঙ্ক ফাংচনটো আমি ইয়াতে কি কৰি লম, ইউজ কৰি লম। মই ব্ৰেকেট দি পেলাই ইয়াতে ৰেঞ্জটো স্টাৰ্ট কৰি এন্ডিংলৈকে দি লৈছো। মই ব্ৰেকেট ক্লোজ কৰিছো আৰু এন্টাৰ কৰিছো আৰু ইয়াতে আমি ৰিজাল্ট কি পালো 1, অৰ্থাৎ ইয়াতে এটা সেল কি হৈছে, ব্ল্যাঙ্ক হৈ আছে, ৰাইট? নেক্সট কি দিয়া আছে যে কাউন্ট অল ব্ল্যাঙ্ক সেলস ইন দা এন্টায়াৰ টেবল। এই গোটেই টেবলখনত যিমান বিলাক ব্ল্যাঙ্ক সেল আছে সেইবিলাক ইয়াতে কাউন্ট কৰিব দিছে। তো তাৰ কাৰণে আমি ইয়াতে কাউন্ট ব্ল্যাঙ্ক ফাংচনটো লিখি লম আৰু আমি কি কৰিম, এই গোটেই টেবলখনৰ স্টাৰ্টিংৰ পৰা এন্ডিংলৈকে আমি কি কৰিম, এড্ৰেছটো দি দিম, ৰাইট? ব্ৰেকেট ক্লোজ কৰি পেলাই মই এন্টাৰ প্ৰেছ কৰিম আৰু আমাৰ ইয়াতে কি আহি গল, এটা এনসাৰ আহি গল 4 আহি গল, কাৰণ ইয়াতে 4টা ব্ল্যাঙ্ক সেল আছে। I hope আপোনালোকে এই কাউন্ট ব্ল্যাঙ্ক ফাংচনটো বুজি পালে। আৰু যদি এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে চাই থাকিব বিচাৰে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ টেকনলজিক্যাল ৰিলেটেড ভিডিওবিলাক মই এই চেনেলটো প্ৰভাইড কৰো। আৰু যদি আপোনালোকে MS Excel কমপ্লিট বেসিকৰ পৰা শিকিব বিচাৰে, তাৰ ওপৰত অলৰেডি মোৰ প্লেলিষ্ট আপলোড কৰা আছে। আপোনালোকে ডেসক্ৰিপচন সেকশনত লিংক পাই যাব, তাৰ পৰা ক্লিক কৰি পেলাই আপোনালোকে ভিডিওবিলাক চাব পাৰে। তেনেহলে আজিলৈকে এইখিনি, ধন্যবাদ।